हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आज मैं डिउक और दौरीर मुखबांग देखुवाम और आपनालोके चाइ थाकिब डिउक और दौरीये गोटे भातखिनि शेष करिब पारे ने नोवारे। भात और माছ বিলাহী জোল আজি এইটোৱে বনাইছোঁ ইহঁতৰ কাৰণে। দুইটাই ধুনীয়াকৈ বহি আছে আৰু ভাত খোৱাৰ আগতে মই অলপমান এনেকৈ ভাতটো অলপ লৈ ঘূৰাই ঘূৰাই মোৰ যাতে নজৰ নালাগে, যেহেতু মই ভাতটো খুৱাই আছোঁ সেইকাৰণে নজৰ ভাঙি দিওঁ। ডিউক টোপনিৰ পৰা উঠিছে, তাৰ টোপনি ভালকৈ ভঙাই নাই। ডিউক আৰু দৌৰি ভাত খাওঁতে আধা ঘণ্টামান সময় লাগে। দুয়োটা সাৰ পাই থাকিলে এনেকৈ মই দুয়োটাক একেলগে ভাত খুৱাই দিওঁ। কেতিয়াবা এজন শুই থাকে, তেতিয়া এটা এটাকৈ খুৱাওঁ। এতিয়া চাওঁ আমি কি কৰে আজি, ভাতখিনি শেষ কৰে নে নকৰে। এনেইতো মাছৰ জোল বিলাহী সেইবোৰ ভাল পাই খায়, বা মছলাৰে যদি মাংস বনাই দিওঁ জলকীয়া নিদিয়াকৈ সেইবোৰো ভাল পায়। ভাত খোৱাৰ সময়ত অলপ ৰাইমছটোৰ প্ৰয়োজন হয়, অলপ ৰাইমছ চাই চাই খায়। অন্য সময়ত নেদেখালেও ভাত খোৱাৰ সময়ত মই দেখাবলগীয়া হয়, কাৰণ দুইটা শিশুকে মই একেলগে খুৱাওঁ। দুইটাৰ নেচাৰটো বেলেগ বেলেগ। ভাতখিনি শেষ হৈছে এতিয়া। দৌৰি খোৱা। দিওঁ দুইটাৰে পচন্দও বেলেগ বেলেগ। এটা ৰাইমছ ভাল পায়, এটাই আনটো ৰাইমছ ভাল পায়। থিয় হ'লেই ভাত খাওঁতে, এতিয়া আকৌ বহিব। ডিউকৰ আমনিটো অলপ বেছি লাগে সোনকালে। দৌৰিয়ে কিন্তু বহিয়ে ভাতটো খাই থাকে ধুনীয়াকৈ। ডিউক মাজে মাজে অলপ থিয় হৈ যায়। আৰু এতিয়া ভাতখিনি শেষ কৰিলে নে নাই চাওঁ। পুৰা শেষ কৰি দিলে। আজি গোটেইখিনি শেষ কৰি দিলে। শেষ ন? তেতিয়াহ'লে মুখবাং ছাকচেছ হৈ গ'ল। গোটেইখিনি ফিনিছ কৰি দিলে ভাত। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ।